মোট দাদা একটা মারা গেছে কালকে দশা এক হাঁটু জল আসলো কালকে আমরা কত যে ভগবান দেখাচ্ছি ঘুরে মাটি মারা গেছে কালকে দশা হবে দশা তো আমার পর্যন্ত আমি স্কুলের প্রপোজাল পঠাই কিছু বা আকৌ দিন সেইমতে যেনেকুৱা লাগে আৰু উদ্যোগত মহলৰ লগত আলোচনা কৰি সংস্থান হোৱাৰ লগত কাম হৈ যাব দেখা গৈছে বছৰ বছৰ ধৰি গৰাখহনীয়াৰ কবলত পৰিছে বাগডগৰা বা গাৰোগড়া অঞ্চলৰ ৰাইজ কিন্তু ডিপাৰ্টমেণ্টে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে আমি প্ৰপোজাল আজি কি চালে আচলতে আজি কেনে ধৰণৰ পৰিস্থিতি চাইছে বাগডগৰা অঞ্চলৰ অলপ অসুবিধা হৈছে সেইটোৱে মেইন প্ৰব্লেম বোলে আমাৰ লগত যোগাযোগ কৰা নাছিল বাৰু ঠিক কৰাৰ কাৰণে আপত্তি নিদিছিল গংগাধাৰ নৈ গৰাখহনীয়াত আমাৰ কামৰডাঙ্গা যিটো গাৰোপাৰা অঞ্চলত স্থিত ক্ষতিয়ে প্ৰায় ইয়াত 150 ঘৰ পৰিয়াল আজি ধনৰ কবলত পৰি আৰু কিছু প্ৰায় 20-25 ঘৰ ফেমিলি ইতিমধ্যে নিজৰ ভেটি গৰাখহনীয়াত ধ্বংস হয় আৰু এই তাণ্ডৱ নদীৰ তাণ্ডৱ লীলাই আমাক যথেষ্ট ব্যথিত কৰে আৰু আজি আমি সৰজমিন তদন্ত কৰাৰ কাৰণে মই আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এছডিঅ'ক লৈ আহি তৎকালে সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই ঘটনাটো হোৱাৰ মূলতে হ'ল পশ্চিমবংগ চৰকাৰে যিটো ইয়াৰ বৰ্ডাৰ অঞ্চল ইয়াত আসাম আৰু বেংগলৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট জলসম্পদ বিভাগে যি মানে বিজ্ঞানসন্মতভাৱে সিহঁতৰ বান্ধটো নিৰ্মাণ কৰা নাই মই আজি যিখিনি দেখা পালোঁ যদিও মই এক্সপাৰ্ট নহওঁ কিন্তু ইয়াত দেখিলে এটা বস্তু স্পষ্টভাৱে হৈছে যে তেখেতসকলে কৰা কামটো যদি সঠিক বিজ্ঞানসন্মতভাৱে কৰিল হয় এই তাণ্ডৱ লীলাটো নহ'লে যে গৰাখহনীয়া যিটো তাণ্ডৱ লীলা আজি আমাৰ গাৰোপাৰা অঞ্চলত কৰিছে গতিকে মই এই ঘটনাটোৰ কাৰণে মই আমাৰ পশ্চিমবংগ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক বিশেষকৈ জগৰীয়া কৰিব খুজিছোঁ এইকাৰণে তেখেতসকলে বিজ্ঞানসন্মতভাৱে যদি কামটো কৰিল হয় বা আমাৰ অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিল হয় তেতিয়াহ'লে হয়তো এনেধৰণৰ ঘটনা নহ'ল হয় আৰু যিহেতু নদী বান্ধ সম্বন্ধীয় বিষয়টো এটা আমাৰ এনেকুৱা জটিল সমস্যা এইটো কোনো নদীৰ পানীৰ প্ৰটেকশ্যনৰ কাৰণে বিজ্ঞানসন্মত বান্ধৰ কাৰণে কোনো ৰাজ্যৰ এটা বিষয় নহয় আমি সমাধান কৰিব হ'লে ৰাজ্যৰ যিকোনো ৰাজ্যৰ লগত আলোচনা কৰি আৰু দেখা যায় কিছু বিষয়বস্তু আন্তঃৰাষ্ট্ৰীয়ভাৱে এইবিলাক কাম কৰা হয় কিন্তু ইয়াত যে কি ধৰণে কৰিল গতিকে এই বিষয়টো মই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আলোচনা কৰি তৎকালে ইয়াত আমি কিবা কৰাৰ কাৰণে আমি উপায় চিন্তা কৰি আছোঁ আৰু পাৰ্মানেণ্ট কৰাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাককলন আমাৰ প্ৰস্তুত হৈছে জলসম্পদ বিভাগে প্ৰাককলন প্ৰস্তুত কৰিছে গতিকে আমি তৎকালে যিমান পাৰোঁ সেইখিনি কৰাৰ কাৰণে আমাৰ বিভাগক বা মই কৰ্তৃপক্ষক মই অৱগত কৰিছোঁ আৰু আজি মই তদন্ত কৰি বা যিখিনি গোটেই ঘটনাটোক মই ৰাইজৰ লগত বিস্তাৰভাৱে বুজ লৈ মই বিভাগৰ বিষয়াসকলক উপায়ুক্তৰ লগত মই আলোচনা কৰিম যথাবিধ ব্যৱস্থা কৰিম মানুহ মানে ভেটি বা বাৰী ইতিমধ্যে গৰাখহনীয়াত ধ্বংস হৈছে তেখেতসকলৰ কাৰণে আমাৰ চৰকাৰে কিছু আঁচনি আছে তেখেতসকলক নিশ্চয় উপকৃত কৰাৰ কাৰণে মই আমাৰ মণ্ডল বা চাৰ্কেল অফিচাৰৰ জৰিয়তে সিহঁতৰ বিষয়টো মই আগবঢ়াই লৈ গৈ তেখেতসকলক আৰ্থিকভাৱে সহায় কৰাৰ কাৰণে মই চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ